এইটো চানা চাটনি বনাই লৈছোঁ, মগু আৰু চানা চাটনি হয়। তো মোৰ বহুত মন কৰি আছিলে বহুত দিনৰ পৰা ইডলি খাবৰ কাৰণে। তো মই মোৰ বাক ফোন কৰি সুধি ল'লোঁ যে কেনেকৈ বনায়। তো মোৰ মানে আগত এবাৰ বনাইছিলোঁ, বনোৱাৰ ইমান ফুলা নাছিলে। তো মই এতিয়া বনাব ৰেডি কৰিছোঁ। অলপ ডিছটোত অকণমান ঘি দি লৈছোঁ, তাৰমানে ওলাবৰ কাৰণে ইজি হ'ব। ঘি দি লৈছোঁ, অইল বেলেগ ইউজ কৰা নাই। তো মই এতিয়া কুকাৰতে ভৰাই দিলোঁ, বেলেগটো মোৰ একো অভেন নাছিলে, তো সেইটো কাৰণে মই কুকাৰতে ভৰাই ল'লোঁ। তো অলপ দেৰি পাছত হৈ গ'ল আৰু খোৱাৰ পাছত মানে ইমান ফুলিছে নহয়। মইতো ইয়াতে ইনো ব্যৱহাৰ কৰিছিলোঁ দেই, বেলেগ একো বেকিং পাউডাৰ ব্যৱহাৰ কৰা নাছিলোঁ। খোৱাও বহুত ধুনীয়া ফুলিছে দেই। এতিয়া আমি চাহৰ লগত দুই বহি খাম। তো গাইজ বাই বাই। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ফ'ল' কৰিব।